হাই গাইজ, খবৰ কেনেকুৱা? ভাল নিশ্চয়। আৰু মই আহিছোঁ এতিয়া আমাৰ চিপাঝাৰ সাহিত্য সভাৰ কেম্পাছত আছোঁ আৰু ইয়াতে এখন মিটিং হৈ আছে ৰেনেটাছ ৱেলনেছৰ। চিপাঝাৰ হায়াৰ ছেকেণ্ডেৰী ফিল্ডৰ উত্তৰ পশ্চিম কোণাত এয়া চিপাঝাৰ সাহিত্য সভাৰ গৃহটো। এয়া দেখিছে নহয়, আগুৱাই বলক, সি চিৰিৰে যাব লাগিব। আহি থাকক মোৰ লগত, আহক। নিমন্ত্ৰণ পত্ৰ পালোঁ 4খন, চাবই আহিছোঁ, বলকচোন চাওঁ। যিবিলাকে মাতিছিলে তেওঁলোকে আনি পেলাই বহুৱালে আৰু ইয়াতে বহিলোঁ দেই। ক'ত কি হয় চাই থাকোঁ, চাওকচোন। এই কোম্পানীত কাম কৰা এইজন বঙাইগাঁৱৰ মানুহ। বঙাইগাঁৱৰ পৰা অহাজনৰ লগতে আৰু কেইবাজনকো গামোচা জাপিৰে এনেকৈ সন্মান কৰিলে। তাৰপিছত সকলোৱে হাত চাপৰি বজাই সম্ভাষণ জনালে আৰু তেনেকৈ নিমন্ত্ৰিত ভদ্ৰলোকেও হাত চাপৰি বজালে। তেওঁলোকৰ এয়া সম্ভাষণ হেনো। আৰু এয়া চাওকচোন, এওঁলোকৰ মুখকেইখন কিজানি চিনিয়ে পায় নহয়নে বাৰু? চাওক ভালদৰে। ৰেনেটাছ ৱেলনেছ মেডিচিন কোম্পানী বুলি কৈছে তেওঁলোকে কোৱা হিচাপত। আৰু এনেকৈ মানে গামোচা পৰ্ব শেষ হ'লহি আৰু এওঁলোকেও দিব। যিহেতুকে মোৰ আৰু প্ৰগ্ৰেম আছে দেই বেলেগ এঠাইত, গতিকে ইয়াতে মই বেছি সময় নাথাকিম। এওঁলোকক কৈছোঁৱে, এওঁলোকৰ দুজনমান মানুহৰ লগত সাক্ষাৎকাৰ কৰিম, তাৰপিছত গুচি যাম দেই। আৰু বেছি দেখাব নোৱাৰিম, তাৰ বাবে দুখিত। আৰু ইয়াতে চাহ খায়ো নাথাকোঁ, তেওঁলোকে কৈছে আৰু ৰ'বলৈ, কিন্তু আৰু ৰ'ব নোৱাৰোঁ। এনেকৈ মানে তেওঁলোকৰ লগত কথা পাতোঁ। আহকচোন, আটাই আহক। আপুনি কেতিয়াৰ পৰা জড়িত? মই ইয়াত 4 মাহ হ'ল জড়িত হ'বৰ কাৰণে। 4 মাহত মই মানুহৰ পৰা যিখিনি সন্মান বুটলিব সক্ষম হৈছোঁ। আৰু মই এই মঞ্চখনত মানে মই ধৰক যিটো আগতে যিটো পৰিৱেশত আছিলোঁ তাতকৈ মই বহুত ভাল পৰিৱেশ এটা মই ইয়াত দেখিবলৈ পাইছোঁ। এই প্লেটফৰ্মখনৰ পৰা মই মানে যিটো মানে হয় সন্মান সঁচাকৈ মই জীৱনত মই পাহৰিব নোৱাৰোঁ। মই নগেন মেধি। মই আপোনাৰ ইয়াত জড়িত হ'বৰ কাৰণে 6 মাহ হৈ গ'ল। তো ইয়াত আমি যথেষ্ট কাম কৰি আগবাঢ়ি আছোঁ। চিপাঝাৰত এটা সুন্দৰ এটা টীম হৈ গৈছে। এই টীমটো আগুৱাই লৈ যাবৰ কাৰণে আমি সক্ষম হৈছোঁ আৰু ভৱিষ্যতে ইয়াত আমি আগুৱাই নিবৰ কাৰণে চেষ্টা কৰি আছোঁ এতিয়ালৈকে। গতিকে আমি ইয়াতে চিপাঝাৰত হৈ আমি কাম কৰি আছোঁ। আমি কেইজনমান ব্যক্তি একেলগ হৈ কামখিনি আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰি আছোঁ। হয় বাইদেউ, মই অলৰেডি 3.5 বছৰ হ'ল। এইটো এটা এনেকুৱা অৰ্গেনাইজেশ্যন যিটো ভাৰতবৰ্ষৰ যিটো সমস্যা বেৰোজগাৰ এণ্ড বিমাৰী, এই দুটা বস্তু দূৰ কৰাৰ এটা ডাঙৰ প্লেটফৰ্ম, যিটোৰ দ্বাৰা আমি মানুহক সুস্বাস্থ্যৱান কৰি ৰাখিব পাৰোঁ। ছেকেণ্ডলি আমি আমাৰ জীৱনৰ ইনকাম যিটো হয় সেইটো আমি যথেষ্ট পৰিমাণে ক'ব পাৰোঁ। এটা বছৰত এজন মানুহ ফুল স্বাৱলম্বী হৈ যাব পৰা এইটো এটা প্লেটফৰ্ম। আমাৰ কাম হৈছে মানুহক সুস্থ ৰখা। আজি বিভিন্ন বেমাৰত মানুহ ভুগি আছে, বিভিন্ন হস্পিটেল গৈছে, মানুহখিনি ভাল হোৱা নাই। আমাৰ ওচৰত এনেকুৱা কিছুমান নিউট্ৰিশ্যন আছে যিটো খাদ্যৰ অভাৱত মানুহৰ বেমাৰ হয়, সেই অভাৱখিনি
দূৰ কৰাৰ কেপাচিটি আমাৰ আছে আৰু যিটোৰ দ্বাৰাই আমি সেই অভাৱ দূৰ কৰিব যাতে হাজাৰ হাজাৰ মানুহক আমি স্বাস্থ্যৱান কৰি ৰাখি তাৰ পৰা আমি এটা সুন্দৰ ইনকাম প্ৰত্যেকজন ব্যক্তিয়ে কৰিব পাৰে। এইটো কাম কৰাৰ কাৰণে কোনো লিখা পঢ়াৰ প্ৰয়োজন নাই। 18 বছৰ বয়স হ'ব লাগে, 90 বছৰলৈ কৰিব পাৰে আৰু তাৰ ফলশ্ৰুতিত আজি আপুনি দেখিছে ইয়াত কিমান মানুহে এই সকলো ব্যক্তি আজি 6 মাহত তেওঁলোকৰ যিটো অৱস্থা আৰ্থিকভাৱে আছিল তাৰ পৰা পূৰা মুক্ত হ'ব পাৰিছে। 1 বছৰত এজন মানুহে গোটেইখিনি কাম আমাৰ একেটাই মানুহৰ লগত এই মিছনটো লৈ আমি যি কাম কৰোঁ এই মিছনটো মানুহৰ ওচৰত লৈ যোৱা যে মানুহ কেনেকৈ স্বাস্থ্যৱান থাকিব পাৰে সেই বস্তুখিনি আমাৰ হাতত আছে চাইণ্টিফিকভাৱে বনোৱা। আৰু যিটো কোম্পানী 6টা বছৰত অলৰেডি 300ৰ ওপৰ মানুহক কৰোৰপতি বনাই পেলাইছে জাষ্ট নিজৰ মেহনত মানে আমি এই কামটো কৰাৰ কাৰণে আমাক কোনো দোকান নালাগে, আমাক কোনো ইনভেষ্টমেণ্ট নালাগে। জাষ্ট আমি মানুহৰ লগত কথা পাতোঁ, আপোনাৰ ওচৰত গ'লোঁ, আপোনাক ক'লোঁ আপোনাৰ শাৰীৰিক প্ৰব্লেম চব মানুহৰ আছে, ধনী দুখীয়া চবৰে আছে, আমি কথাখিনি পাতোঁ, সেই বস্তুটো আমি বুজাই দিওঁ, তেওঁলোকে সেই বস্তুটো খায় আৰু সেই বস্তুটো খালে তেওঁলোকৰ যিমানখিনি প্ৰব্লেম থাকে 3টা 4টা প্ৰব্লেম সেইটোৰ পৰা তেওঁ মুক্ত হৈ যায়। আৰু তেওঁ যেতিয়া মুক্ত হয় তেওঁ সেই কামটো বেলেগ মানুহৰ লগত ক'বলৈ ধৰে, কওঁতে আমি এটা টিম হৈ যায়, আমাৰ মিছন এটা হৈ যায়। এভৰিবডি যেতিয়া প্ৰডাক্ট কিনে প্ৰত্যেকজন ব্যক্তি আমি এটা আৰ্নিংছ কৰোঁ। গতিকে এইটো এটা এনেকুৱা প্লেটফৰ্ম যিটোৰ দ্বাৰা আমি সুস্বাস্থ্যৱানৰ লগত হাজাৰ হাজাৰ মানুহক আপুনি স্বাস্থ্যৱান বনাব পাৰে। আজি এজন প্ৰফেচাৰে তেওঁৰ ল'ৰাক প্ৰফেচাৰ বনাব নোৱাৰে, আজি এজন ইঞ্জিনিয়াৰে তেওঁৰ ল'ৰাক ইঞ্জিনিয়াৰ বনাব নোৱাৰে, কিন্তু আমি এনেকুৱা এটা কাম কৰোঁ যিটো কামৰ দ্বাৰা মই যদি পাৰ মান্থ 1 লাখ ইনকাম কৰোঁ, মই 100 মানুহক 1 লাখ টকাৰ ইনকাম কৰাই দিব পাৰোঁ। ডেটছ অল বাইদেউ, ডেট ইজ দ্য প্লেটফৰ্ম। অ'কে, এইটোৰ জন্ম তাৰমানে 6 বছৰ হৈছে। 6 বছৰ 2018 3 জুলাইত হৈছিলে। কোন ঠাইত হৈছিলে? বেংগলোৰত হেড অফিচ আমাৰ, কলকাতাত আমাৰ নিজৰ অফিচ আছে কোম্পানীৰ, শিলিগুৰিত নিজা অফিচ আছে, গুৱাহাটী জালুকবাৰী ৰেডিচনপুৰ ওচৰত আমাৰ অফিচ আছে। এইবিলাক কোম্পানী অফিচ বনাই দিয়ে, আমি তাতে যে কাম কৰোঁ, মানুহক মাতো, মিটিং হল এভৰিথিং আছে। আমাৰ টোটেল চাইণ্টিষ্টৰ টিম এটা আছে আৰু গোটেই বস্তুখিনি আমাৰ ৰিচাৰ্চ হয়, ৰিচাৰ্চৰ বেছত হয়। ইয়াৰ গোটেই চাৰ্টিফিকেশ্যন আমাৰ আছে আৰু এজন মানুহে কোনো ছাইড এফেক্ট নোহোৱাকৈ আমাৰ এই খাদ্যটো খাই তেওঁ সুস্বাস্থ্যৱান হ'ব। ডেটছ অল। থেংক ইউ। অ'কে, থেংক ইউ। ৰেনেটাছ ৱেলনেছৰ এয়া এডভাৰটাইজ দিছে সৌৰভ গাংগুলীয়ে, দেখিছে নহয়। আৰু ইয়াৰ লগে লগে মই ভিডিঅ'টো সামৰিম। আপোনালোকে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি নতুনকৈ আহিছে মোৰ চেনেল উশা চিপাঝাৰলৈ তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলোঁ। বাই বাই।